লেংগুৱেজ ওৱান আছামিজ। এইটো প্ৰথমটো হ'ব 91টো নালন্দা বৰ্মনে প্ৰতিষ্ঠা কৰা ৰাজা গোবিন্দ মেমৰিয়েল স্কুল কোন জিলাত আছে? কাছাৰ। এয়া হ'ব শিক্ষানুৰাগী শব্দটো সন্ধি ভাঙিলে হ'ব শিক্ষা যোগ অনুৰাগী। 93টো হ'ব উক্তি দুটা শুদ্ধাৱৃত্তি বিচাৰ কৰা, ক শুদ্ধ খ অশুদ্ধ। আৰু 94টো হ'ব ৰাজা ৰামমোহন নাথে 1958 চনত অসম সাহিত্য সভাৰ অধিৱেশনৰ বুৰঞ্জী শাখাৰ সভাপতি পদ অলংকৃত কৰিছিল। তাৰপৰা 95টো হ'ব 20 শতিকাৰ প্ৰথম ভাগত ডিমাছাসকলৰ বাবে কি গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল? এইটো প্ৰথম ডিমাছা ভাষাৰ গ্ৰন্থখন প্ৰকাশ পাইছিল। 96টো হ'ব তলৰ কোনখন গ্ৰন্থ ৰাজা ৰামমোহন নাথৰ দ্বাৰা প্ৰণীত? এইটো হ'ব দ্য বেকগ্ৰাউণ্ড অফ আছামিজ কালচাৰ। এইটো হ'ব মিলাও সম্বোধনেৰে ৰাইজে কাক মাতিছিল? নালন্দা বৰ্মনক। ৰাজমোহন নাথ মূলতে এগৰাকী আছিল বুৰঞ্জীবিদ আছিল। পেৰেগ্ৰাফটোতে পোৱা গৈছে। আৰু এটা থাকিলে দিগ্বলয় পত্ৰিকাখনৰ সম্পাদক আছিল কামাল উদ্দিন আহমেদ। এইটো হৈছে কয়টা কবিতা। ইয়াৰ পৰা উলিয়াবলগীয়া প্ৰশ্নকেইটা হৈছে 100টো হৈছে ভাল কাল চপৰা নিজৰা ধৰণীত বৰ্ণনিত। এনেদৰে কবিতাৰ শাৰীৰ শেষৰ শব্দটো হৈছে অন্তানুপ্ৰাস। অমাতৰ মাত কোনে মাতিছিল? পক্ষীয়ে। কবিয়ে কাৰ চৰণত সেৱা কৰাৰ কথা কৈছে? দেশৰ। কবিতাটোত কি কাপোৰৰ উল্লেখ আছে? ৰেচম। কবিয়ে নিজ দেশৰ পানী কিহৰ লগত তুলনা কৰিছে? সুধাৰ নিজৰা। কবিয়ে অসমৰ হাবি-বননিত কি আছে বুলি কৈছে? ধান। তলত কিছুমান মন্তব্য এটা বাদ দিয়া হৈছে। এইটো কোন ধৰণৰ ভাষাৰ ৰেজিষ্টাৰ অন্তৰ্ভুক্ত হ'ব সেয়া চিনাক্ত কৰা। এইটো হ'ব আইনী ৰেজিষ্টাৰ। ভাষাৰ উপভাষাৰ ক্ষেত্ৰত তলৰ কোনটো মন্তব্য শুদ্ধ? সেইটো হ'ব 2টো। কেতিয়াবা একেটা ভাষাৰ বিভিন্ন সামাজিক শ্ৰেণীয়ে সুকীয়া উপভাষা কয়। তলৰ কোনটো গ্ৰহণ দক্ষতা? এইটো হ'ব শ্ৰৱণ আৰু পঠন। তলৰ কোনটো ধ্ৰুপদী ভাষা নহয়? এইটো হিন্দী। শিকাৰুৱে কি শিকিছে তাৰ ধাৰাবাহিক তথ্য লিপিবদ্ধ কৰা হৈছে। এইটো হৈছে পত্ৰধাৰা পৰ্টফলিঅ'। তলৰ কোনটো কাৰ্য সম্বন্ধিত শিক্ষণ দক্ষতাক পোষকতা কৰে? এইটো হৈছে প্ৰকল্প। ষষ্ঠ শ্ৰেণীৰ শিক্ষক এগৰাকী তলৰ কামটো কথন অভ্যাসৰ বাবে কৰিবলৈ দিলে। মৰুভূমি আৰু ইয়াৰ বতৰৰ অৱস্থাৰ বিষয়ে 5টা বাক্য সোধা। ই এটা উত্তম কাৰ্য হয় নে নহয়? তোমাৰ মন্তব্যৰ লগত কাৰণত সূচাবলৈ তলৰ বিকল্প এটা চিনাক্ত কৰা। এইটো ডাউট আছোঁ, হ'লেও এইটো 1টোৱে শুদ্ধ হ'ব। এইটো উত্তম কাৰ্য নহয় কাৰণ কিছুমানে মৰুভূমিৰ বিষয়ে নাজানিব পাৰে। এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 13টো ভাষা শিক্ষাত প্ৰণালীবদ্ধ পাৰদৰ্শিতা। ছিষ্টেমেটিক কম্পনেণ্টছ মানে হৈছে ভাষা যে এটা প্ৰণালী হিচাপে কাম কৰে সেয়া বুজা আৰু প্ৰয়োগ কৰা। 14টো ষষ্ঠ শ্ৰেণীৰ এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলে পঢ়িব লগা পাঠ এটাৰ সৈতে সম্পৰ্কযুক্ত পূৰ্বৰ জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত এটা প্ৰস্তুতি পৰ্ব চলাবলৈ কয়। কিন্তু তেওঁ পাঠটো পঢ়োৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক গল্পটোৰ সচিত্ৰ বিৱৰণসমূহত চকু দিবলৈ ক'লে তেওঁ শিক্ষাৰ্থীসকলে কি কৰাটো বিচাৰিছিলে? সেইটো হৈছে পঢ়িব লগা পাঠটোৰ বিষয়ে অনুমান কৰা। এইটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে বিদেশী ভাষাৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয়? এইটো হৈছে 1 নম্বৰটো ত্ৰিভাষা সূত্ৰৰ 3টা ভাষা শিকাৰ ক্ষেত্ৰত বিদেশী ভাষা ধৰা নহয়। 16 তলৰ কৌশলটো ব্যাকৰণৰ শিক্ষণৰ ক্ষেত্ৰত কি বুলি জনা যায়? এইটো হৈছে আৱিষ্কাৰ পদ্ধতি।
এইটো তলৰ কোনটো ভাষাৰ বিষয়ে জনা সূচায়? এইটো হৈছে বৈয়াকৰণিক পদ্ধতি, বৈয়াকৰণিক জ্ঞান। ইয়াত পদ্ধতি নহয়, জ্ঞান হ'ব। 18টো হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰ অৰ্পণাই বুজে যে শ্ৰৱণ মানে হৈছে এটা বক্তৃতা বা অডিঅ'। প্ৰতিটো ধ্বনি শব্দ আৰু তাৰ পাছত বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰা। শিকাৰুগৰাকীয়ে শ্ৰৱণৰ শ্ৰেণীৰ ক্ষেত্ৰত কি দৃষ্টি বা কৌশল বিশ্বাস কৰে? এইটো হ'ব ঊৰ্ধ্বমুখী অভিগম, বটম আপ এপ্ৰোচ। বৃত্তিৰ বাবে বিদেশলৈ যোৱা বহুতেই ভাৰতীয় নতুন ঠাইৰ শিক্ষাটো শিকি লয়। এই ধৰণৰ প্ৰণোদিতকৰণক কোৱা হয় সংহত প্ৰণোদিতকৰণ। এইটো হ'ব সংহত প্ৰণোদিতকৰণ। সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা মানে হৈছে বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী।